আহি বমচণ্ডী মন্দিৰৰ 25 বছৰ উপলক্ষে যি আমাৰ যে 13 তাৰিখৰ পৰা যি কাৰ্যসূচী আৰম্ভ হৈছে তাৰে যে কথা হৈ আছে শ্ৰী মহাপুৰাণৰ মহাৰাজ তেওঁ বৃন্দাবনৰ পৰা আহিছে আৰু যিসকল পণ্ডিত আমাৰ বমচণ্ডী মন্দিৰত পূজা কৰি আছে তেওঁলোক আমাৰ কাশী বিশ্বনাথৰ পৰা আহিছে। আমাৰ 13 তাৰিখৰ পৰা শিৱ মহাপুৰাণ আৰু সদায় তাতে আমাৰ ৰুদ্ৰাভিষেক হৈ আছে। 23 তাৰিখলৈকে আমাৰ শিৱ মহাপুৰাণ চলিব। 24 তাৰিখে আমাৰ যেনেকৈ তেওঁ ক'লে যে আমাৰ ইয়াতে 1,25,000 শিৱলিংগৰ পূজা হ'ব একেলগে। তাৰ পিছদিনা আমাৰ 24 তাৰিখে ইয়াৰ পৰা শোভাযাত্ৰা ওলাব গৌ মাতাৰে। 26 তাৰিখে আমাৰ শিৱৰাত্ৰি হৈ আৰু 27 তাৰিখে পূৰ্ণাহুতি হৈ আমাৰ পূজাৰ সমাপন হ'ব। তো মই সকলো আপোনালোকৰ মাধ্যমেৰে মই সকলো অসমবাসী ৰাইজক মই আহ্বান জনাম যাতে এই পূজাত আহি অংশগ্ৰহণ কৰে আৰু তেওঁলোকেও যাতে এই পূজাৰ ভাগ লয় তাৰ বাবে মই সকলোকে আহ্বান জনাম। কথাকাৰ ব্যাসজী বৃন্দাবনৰ পৰা আহিছে, কমল নয়ন শৰণজী মহাৰাজ, তেওঁৰ লগত পুৰা টিম আছে, তেওঁৰ লগত কেমেৰামেনবোৰ সব কলাকাৰ সবেই আছে আৰু কাশীৰ এটা টিম আছে আমাৰ, তাহাঁতে মন্দিৰৰ ফালে অভিষেক ৰুদ্ৰাভিষেক পূজা আদি কৰ্মকাণ্ড কৰি আছে। আৰু মহাৰাজ আহিব আমাৰ 22 তাৰিখে শ্ৰী ৰত্নাগিৰি মহাৰাজ আমাৰ ইয়াতে তাত আহিব। সেই পূজাটো 1,25,000 শিৱলিংগৰ পূজাটো তেওঁ থাকি উপস্থিত থাকি এই পূজাটো সুসম্পূৰ্ণ কৰিব বুলি আমি আশা ৰাখিছোঁ। আপোনালোকে পূজাত নবহিলে পূজা চোৱাটো ইচ্ছা ৰাখি আপোনালোকে আহিব, এইটো আমাৰ একান্ত কামনা। মই মিডিয়া সকলোকে মই ধন্যবাদ জনাইছোঁ। আপোনালোকৰ মাধ্যমেদি সনাতন ধৰ্ম বুলি চবৰ ভিতৰত যাই আছে, এইটো আমাৰ কাৰণে বহুত ভাগ্যশালী। আপোনালোকে আহিব। হৰ হৰ মহাদেৱ। সকলো সনাতন ধৰ্মাৱলী আমি এই বমচণ্ডী মন্দিৰৰ শিৱমালা মহা উৎসৱৰ আন্তৰিক শুভেচ্ছাৰে জনাই সকলোকে আমন্ত্ৰিত জনাইছোঁ। সেয়া আপোনালোকে গ্ৰহণ কৰিব, এই অনুষ্ঠান উপভোগ কৰিব, আহিব, এইটো আমাৰ একান্ত কামনা। এয়া বমচণ্ডী মন্দিৰৰ 25 বছৰৰ উপলক্ষে এইবাৰ আমাৰ বসন্ত পঞ্চমী 3 ফেব্ৰুৱাৰীৰ পৰা 27 ফেব্ৰুৱাৰীলৈকে আমাৰ কাৰ্যসূচী অনুষ্ঠান আছে। 3 ফেব্ৰুৱাৰী বসন্ত পঞ্চমীৰ দিনা আমাৰ এটা গুৰুকুল উদ্বোধন হৈছে, বৈদিক গুৰুকুল, আৰু এটা চিত্ৰকলা গুৰুকুল উদ্বোধন হৈছে, যিটো নেকি আমাৰ সব বাচ্চাৰ কাৰণে। তাতে আমি আৰ্ট শিকাম, শ্লোক শিকাম, সৰস্বতী বন্দনা শিকাম বাচ্চাবিলাক। আৰু বৈদিক গুৰুকুলটো এইটো বেদ পাঠ হ'ব, সেই বাচ্চাবোৰ ইয়াতে থাকিব, ইয়াতে সব থাকা লোৱা সব কৰিছে। 13 ফেব্ৰুৱাৰীৰ পৰা আমাৰ মন্দিৰত ৰুদ্ৰাভিষেক ৰাতিপুৱা চলি আছে, মহাভিষেক শৃংগাৰ ভোগ। তাৰপিছত 3টা বজাৰ পৰা ইয়াতে শিৱ মহাপুৰাণৰ পাঠ হৈ আছে 7টালৈকে। আজি পঞ্চম দিৱস, আশা কৰোঁ আপোনালোকে চবেই শিৱ মহাপুৰাণৰ সৎসংগৰ আনন্দ ল'ব, সেয়া আমাৰ একান্ত কামনা। অহা 24 ফেব্ৰুৱাৰী সোমবাৰ, সেইদিনা আমাৰ এটা বিশেষ পূজা আছে, সেইটো অসমত হোৱা নাই জানেই পাই আছোঁ। যেনেকা কি 1,25,000 শিৱলিংগৰ পূজা হ'ব। সেই শিৱলিংগ পূজাত 125 গৰাকী মূৰ্তি বহিব পাৰিব। প্ৰতিটা চিটত 2জনকৈ বহিব পাৰিব, 250 জন মানুহ বহিব পাৰিব, যজমান বহি কেনে পূজা কৰিব। এটা চিটত 1,000 শিৱলিংগৰ পূজা হ'ব। তাতে বহুত বাহিৰৰ পৰা, আমাৰ নিজৰ অসমৰ মানুহ, ইয়াৰে মানুহ, বাহিৰৰ মানুহ, বিদেশৰ পৰাও মানুহ আহি কেনে এইটো পূজা এটেণ্ড কৰি আছে। আপোনালোকে এইটো পূজা উপভোগ কৰিব। একেলগে 1,25,000 শিৱলিংগৰ পূজা হোৱা মানে এইটো জেগা কি ভাইব্ৰেশ্যন হ'ব, এইটো টাইমত আপোনালোকে গমেই পায়। আৰু 25 তাৰিখ আমাৰ তলত শোভাযাত্ৰা ওলাব। মানুহে হাতীয়েদি লয়, আমি হাতী দি নলওঁ, আমি গৌ মাতা দি লওঁ। হাতী বল প্ৰদৰ্শন কৰে, গৌ মাতা ধৰ্ম প্ৰদৰ্শন কৰে। আমি ধৰ্মই বিচাৰোঁ, চবৰ ভিতৰত ধৰ্ম সোমালি আমাৰ চব শান্তি হ'ব। যিমানেই তাগত নহওক, ধৰ্ম নহ'লে এইটো বৃথা। ৰাৱণৰ তাগতো থকা নাই, আৰু আমাৰ নিচিনা ক্ষুদ্ৰ মানুহ কি থাকিব। সেয়া আপোনালোকে চবে আহি আনন্দ ল'ব। 26 ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰি, সেইদিনা আমাৰ ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দিনে ৰাতি লঘু ৰুদ্ৰা মহাভিষেক চলিব। 27 ফেব্ৰুৱাৰী আমাৰ মহাযজ্ঞ আদি ভোগ আদি দি কেনে ৰাজৰাজেশ্বৰী অভিষেক হ'লে
সন্ধিয়া 7টা বজাত পূৰ্ণ আহুতিৰে পূজাৰ সমাপ্তি হ'ব। সেয়া পূজা আনন্দ লোৱাৰ কাৰণে আপোনালোকক আমন্ত্ৰিত জনাইছোঁ। একান্ত কামনা আপোনালোকে এইটো আহক, উপভোগ কৰক। এয়া মন্দিৰ বমচণ্ডী, যোনে চাব তাৰে শান্তি লাগিব। এইটো মোৰ অনুভূতি। আপোনালোকে আহি চাওক, এই পাহাৰৰ মাজত বাবা নৰ্মদেশ্বৰ বহি আছে। আহক দৰ্শন কৰক। হৰ হৰ মহাদেৱ।